নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল 2026 নতুন বছৰত ভাৰতে প্ৰৱেশ কৰিছে জয়েৰে সৈতে 2026 নতুন বছৰৰ নতুন খেল প্ৰথমখন খেল আৰু প্ৰথমখন খেলতে ভাৰতে জয়লাভ কৰিছে নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু যদি আমি খেলখনৰ কথা ক'বলৈ যাওঁ আজি গোটেই এদিনীয়া খেল সাধাৰণতে ধৈৰ্যৰ খেল বুলি কোৱা হয় আজি আমি দেখিবলৈ পালো নিউজিলেণ্ডৰ ফালৰ পৰাও কিন্তু ধৈৰ্য দেখুৱালে বেটাৰসকলে ঠিক একেদৰে ভাৰতৰ বেটাৰসকলৰ ফালৰ পৰাও কিন্তু বহুত ধৈৰ্য দেখুৱাবলগীয়া হৈছে আৰু ভাল লাগিলে যে ইণ্ডিয়াৰ বেটাৰসকলে ধৈৰ্য দেখুৱাব পাৰিছে অকণমান যদি ইফাল খিফাল হ'ল তেনে এটা দুটা উইকেটৰ কিন্তু ইফাল খিফাল আছিলে এটা দুটা উইকেট যদি ভাৰতে চেছ কৰোঁতে বেছিকৈ সাধাৰণতে নিয়ালে হ'লে এটা দুটা উইকেট যদি বেছিকৈ পতন হ'লহেঁতেন তেতিয়া কিন্তু বিপদত পৰিবলগীয়া অৱস্থা সৃষ্টি হ'লহেঁতেন কাৰণ সিফালে আৰু যদি বেছি নাছিল আৰু বলাৰ আহিবলৈকে বেছি নাছিলে গতিকে নিউজিলেণ্ডৰ ফালৰ পৰাও কিন্তু বলিং কিমানটো বেয়া হোৱা নাই গতিকে তেওঁলোকেও কিন্তু খেলত যথেষ্টখিনি সময়লৈকে আহিছিলে খেলত উভতি আহিছিলে কামবেক হৈছিলে গতিকে একেবাৰে শেষৰ মুহূৰ্তত জিকিছে বুলি ক'ব লাগিব এক অভাৰ বাকী আছিলে কিন্তু মেইন কথাটো হ'ল যে ভাৰতৰ শেষলৈকে বেটাৰ আছিলে বলাৰ আহিবলগীয়া যে অৱস্থাটো সৃষ্টি নহ'লগৈ সেইটো কাৰণে ইণ্ডিয়া আজি জিকিবলগীয়া হ'ল আৰু বিৰাট কোহলিয়েতো খেলখন চম্ভালি দিলেই প্ৰথমৰ পৰা প্ৰায়ভাগ প্লেয়াৰে ভাল খেলিছে আজি শুভমান গিলেও ইমান দিনৰ মূৰত কামবেক কৰিছে টিম ইণ্ডিয়ালৈ আৰু অধিনায়ক হিচাপে আজি তেখেতৰ পৰা আমি অৰ্ধশতক দেখিবলৈ পাইছোঁ এইটো ভাল লক্ষণ অনাগত সময়বিলাকৰ কাৰণে বিশেষকৈ 2027 চনৰ এদিনীয়া ৱৰ্ল্ড কাপৰ কাৰণে এইবিলাক ভাল লক্ষণ ঠিক একেদৰে আমি যদি ক'বলৈ যাওঁ আজি শ্ৰেয়াছ আয়াৰেও বেয়া খেলা নাই ভালেই খেলিছে কোহলিয়েতো 100টো মিছ হ'ল অলপ আমাৰ সেইটো বেয়া লাগিলে 100 এটা কৰিব পৰা হ'লে ভাল আছিলে যিহেতুকে সেই 100 কৰাৰ যিটো লক্ষ্য সেইটো এতিয়াও সাধাৰণতে তেওঁ চেজিং কৰিয়ে আছে আৰু কে এল ৰাহুলেও গোটেই ফিনিচিংটো দিলে কে এল ৰাহুল থকাৰ কাৰণে ফিনিচাৰ হিচাপে কাম কৰিছে আজি কে এল ৰাহুলে বাকী ৱাশ্বিংটনেও বাৰু ঠিকেই অ'কে কৰি দিলে এই শেষত আহি হৰ্ষিত ৰাণাই কিন্তু এটা ভাল পাৰ্ট আজি প্লে কৰিলে তেখেতক মাৰিবলৈ পঠিয়াইছিলে যিহেতুকে বল আৰু ৰাণ অকণমান কেতিয়াবা যদি বল ওপৰলৈ যায় কেতিয়াবা আকৌ ৰাণ বেছি হৈ যায় তেনেকুৱা হৈ আছিলে বল আৰু ৰাণ মিলা নাছিলে তেনেকুৱা হৈ আছিলে কোনোবা সময় মিলে কোনোবা সময় নিমিলে কিন্তু হৰ্ষিত ৰাণাই আহি পেলাই 6 যিহেতুকে দিছিলে 6 দিছিলে 4 দিছিলে সেইকেইটা আজি অলপ হেল্প কৰিলে হৰ্ষিত ৰাণা থকাটো কিন্তু আজি কিবা এটা পইণ্ট প্ৰুফ কৰিছে হৰ্ষিত ৰাণাই বলিঙতো বেয়া কৰা নাছিলে ৰাণাই গতিকে আপোনালোকক যদি মই স্ক'ৰ কাৰ্ড দেখুৱাওঁ 300 ৰান কৰিছিলে প্ৰথমতে নিউজিলেণ্ডৰ টিমটোৱে 50 অভাৰত 8টাকৈ উইকেটৰ পতন হৈছিলে ডেভন কনৱে সুন্দৰ ইনিংছ খেলিলে আজি 67টা বলত 56 হেনৰি নিকলছ অপেনাৰ কেইজনে তেওঁলোকৰ ধুনীয়া ইনিংছ খেলিলে 62 ৰান দুইজনৰ অৰ্ধশতক উইলিয়াম 12 ৰানত আউট হ'ল তেওঁ বেয়া খেলিলে ডেৰেল মিচেল এখেতটো এদিনীয়া শীৰ্ষ বেটাৰ হয় তেওঁলোকৰ নিউজিলেণ্ডৰ গতিকে এখেততো ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰায়ভাগ সময়তে ভাল খেলে ভাল ৰেকৰ্ডো আছিলে সেইটো কাৰণে আজিও ভাল খেলিছে 71টা বলত 84 100 এখেতৰো মিছ হৈছে আজি দেন গ্লেন ফিলিপছ 12 আৰু দেন এম হেই সেইজনে অলপ বেয়া খেলিলে মিচেল হে তেওঁ বেয়া খেলাৰ কাৰণে কিন্তু অকণমান বিপদত পৰিলে গ্লেন ফিলিপছ মিচেল হে এইকেইজনে অকণমান কিন্তু খেলি মেলি লগালে তেওঁলোকৰ টিমটো আৰু ব্ৰেছৱেলেও বেয়া কৰিলে গতিকে মাজত এইকেইটা অলপ ৰান তেওঁলোকৰ কম কৰিলে যাৰ কাৰণে তেওঁলোকৰ ৰান বেছি নহ'লে এইকেইটা কিন্তু তেওঁলোকৰ পতন মাতিলে এই মাজৰ যিকেইটা প্লেয়াৰ আছিলে তেওঁলোকে ইমান অৱদান দিব নোৱাৰিলে বাকী ব্ৰেছৱেল অধিনায়কে 16 দেন ফোক্স ক্লাৰ্কে শেষত আহি পেলাই অলপ মিলালে 17টা বলত 24 দেন জেমিছনে 8টা বলত 8 ৰাউণ্ড বাকী ইণ্ডিয়া বলিঙৰ কথা ক'বলৈ গ'লে চিৰাজে 40 ৰান দি 2টা উইকেট চিৰাজৰ বলিং ভাল হৈছে আজি বহুদিনৰ মূৰত চিৰাজো ঘূৰি আহিছে এদিনীয়া টিমলৈ আৰু ভাল বলিং হৈছে দেন হৰ্ষিত ৰাণাই 65 ৰান দি 65 ৰান দিছে তথাপিতো উইকেটো লৈছে ভালেই লাগিলে বলিং বেয়া হোৱা নাই ৱাশ্বিংটন সুন্দৰে উইকেট নাপালে যদিও ৰান কমেই দিছে 27 ৰান প্ৰসিদ্ধ কৃষ্ণাই 9 অভাৰত 60 ৰান দি 2টা উইকেট ঠিকেই উইকেট ল'লে ৰানো অ'কে আৰু ইমানো বহুত বেছিও পিটন হোৱা নাই অ'কে আৰু কুলদীপ যাদৱে 52 ৰান দি এটা কুলদীপৰ পৰা বেছি আশা কৰা হয় যিমানটো আশা কৰা হয় সিমানটো হোৱা নাই জাদেজাই কিন্তু উইকেট পোৱা নাই জাদেজাৰ অলপ সদায় প্ৰতিজন প্লেয়াৰে উইকেট নাপায় সেইটো এটা কথা থাকে তেনেকুৱা আজি কথা আছিলে বাকী ইণ্ডিয়াৰ যিটো ৰান চেছ সেইটো 49 অভাৰত প্ৰাপ্ত কৰিলে আৰু 1 অভাৰ বাকী থাকিলেগৈ ইণ্ডিয়াৰ ৰোহিত শৰ্মাই 26 ৰান কৰিলে 29টা বলত শুভমান গিলে 56 ৰান বহুদিনৰ মূৰত আহি ভাল ইনিংছ খেলিলে বিৰাট কোহলিয়ে এটা 100 মিছ হ'ল সকলো নিৰাশ হৈছে এই ক্ষেত্ৰত আমি আশা কৰিছোঁ যে নেক্সট কেইখন খেলত 100 মাৰিব তেওঁ দেন শ্ৰেয়াছ আয়াৰে 49 ৰবীন্দ্ৰ জাদেজা নিৰাশ কৰিলে বেটিং বলিং আজি সকলো ফালে কিন্তু জাদেজা ফেইল হৈছে 4 ৰান দেন কে এল ৰাহুলে ফিনিচিংটো দিলে মই কৈছোঁৱে তললৈ কে এল ৰাহুল বেটিং কৰিবলৈ অহাটো বহুত সুন্দৰ কথা কিছুমানে কৈ থাকে যে কে এল ৰাহুলে শুনে অপেনিং কৰিব লাগে কিন্তু কে এল ৰাহুলে সদায় এইটো পজিশ্যনতে থাকিব লাগে কাৰণ ইণ্ডিয়াক ধৰি ৰখা মানুহ লাগে মাজত ইণ্ডিয়াক অলপ খেল ফিনিচিং দিয়া মানুহ লাগে সেই কামটো কিন্তু কে এল ৰাহুলে বহুত সময়ৰ পৰা দীৰ্ঘ সময়ৰ পৰা কৰি থকা আমি দেখিবলৈ পাইছোঁ চেম্পিয়নছ ট্ৰফিত আপোনালোকে সেই বস্তুটো দেখিবলৈ পাইছিলে গতিকে কে এল ৰাহুলক সেইটো পজিশ্যনত কিন্তু আমাক দৰকাৰ হ'ব বহুতে কৈ থাকে এনেই কৈ থকা কথা নহয় কিন্তু ইণ্ডিয়াক ভাল দায়িত্ব লৈ খেলা মানুহ কিন্তু মাজত লাগে সেইটো কাৰণে কে এল ৰাহুল মাজত আছে মাজতে ঠিক আছে তেওঁক মানে ওপৰলৈ তললৈ কৰি থাকিব নালাগে মাজতে সেইটো পজিশ্যন দিয়াটোৱে ঠিক আছে দেন হৰ্ষিত ৰাণা 23টা বলত 29 বহুদিনৰ মূৰত কৈ থাকে যে হৰ্ষিত ৰাণাক বেটিঙৰ কাৰণে ৰাখিছোঁ বুলি টিমত কিন্তু আজি সেই বস্তুটো দেখুৱাইছে হৰ্ষিত ৰাণাই বাকী সুন্দৰ 7টা বলত 7 এনেকৈ ভাৰতে যিটো
সিৰিজ আছিলে সিৰিজত 1-0 অগ্ৰগতি প্ৰাপ্ত কৰিলে আৰু বাকি বাহিৰত আছে দুখন খেল নেক্সটখন খেল জিকাৰ মানে ইণ্ডিয়া সিৰিজটো প্ৰাপ্ত কৰা বুলি ক'ব লাগিব নেক্সটখন খেল যদি হাৰে কেনেবাকে তেতিয়াহে সাধাৰণতে টেনচন থাকিব ফাইনেলখনৰ কাৰণে তেতিয়া এখন ফাইনেল হ'ব কিন্তু এতিয়াতো সহজ হ'ল এখন জিকিলে যেতিয়া 3খনৰে সিৰিজ এদিনীয়া গতিকে ইমান টান হ'ব নালাগে কঠিন হ'ব নালাগে বেছি মানে নাই খেল আৰু এখন জিকিলে যেহেতু সিৰিজ পাব গতিকে ইমান টেনচন নাই আৰু ন গতিকে নেক্সটখন মোৰ বোধহয় নেক্সটখন খেলো জিকিব লাগে আৰু নিউজিলেণ্ডৰ মই বলিঙৰ ক্ষেত্ৰত অলপ বলিঙৰ ক্ষেত্ৰত আৰু মধ্যক্ৰমৰ ক্ষেত্ৰত তেওঁলোক অলপ খেলিমেলি দেখিবলৈ পালোঁ আগৰ নিচিনা টিম কিন্তু দেখা নাই কিন্তু এইটো টিমক আপুনি ধৰিব নোৱাৰে এইটো টিমে আচল খেল ক'ত দেখুৱাই জানেনে নিউজিলেণ্ডৰ টিমটো আচল খেল সিৰিজবিলাকত কেতিয়াও নেদেখুৱায় এওঁলোকৰ টিমটোৱে আচল খেলটো দিয়েগৈ ৱৰ্ল্ড কাপত আচল খেলটো দিয়েগৈ সেই WTC ফাইনেলত ৱৰ্ল্ড কাপত এনেকুৱাবিলাক ঠাইত এইবিলাক টিমে ভাল খেলে নিউজিলেণ্ডৰ নিচিনা টিম বাকী এইবিলাক সিৰিজবিলাক তেওঁলোকে নিজৰ গ্ৰ'থৰ কাৰণে খেলে মানে ৱৰ্ল্ড কাপ আহি আছে নতুন নতুন প্লেয়াৰক তেওঁলোকে চান্স দিছে এতিয়া আপোনালোকে দেখিবলৈ পাইছে গতিকে তেওঁলোকে মানে টিমটো নতুন নতুন প্লেয়াৰবিলাকক আগবঢ়াই নিয়াৰ উদ্দেশ্যে তেনেকৈহে খেলে মানে সিৰিজ জিকা হোৱাৰ লগত এইবিলাক টিমে ইমান মাথা মাৰি নাথাকে নিউজিলেণ্ডৰ টিমটো আপোনালোকে অলপমান ধ্যান যদি দিয়ে নিউজিলেণ্ডৰ টিমটোৰ ওপৰত অলপ যদি গুৰুত্ব দি চাই কথাকেইটা এই কথাটো বুজি পাব তেওঁলোকৰ টিমত নতুন নতুন প্লেয়াৰ আহিয়ে থাকে খেলাই থাকে ট্ৰাই কৰিয়ে থাকে কিন্তু তেওঁলোকৰ মেইন ফ'কাছটো সেই ৱৰ্ল্ড কাপত আসল ষ্ট্ৰং টিমটো তেওঁলোকে নমাব ৱৰ্ল্ড কাপত গৈ পেলাই গতিকে যি কি নহওক ভাল লাগিলে নতুন বছৰৰ প্ৰথম খেল প্ৰথম সিৰিজৰ প্ৰথম খেল জিকি আৰম্ভণি কৰিছে আৰু আশা কৰোঁ যে এই জয়ৰ ধাৰা অব্যাহত থাকক 2026 গোটেই চনটোত তাকে আশা কৰি এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু লগতে হাইপ দি দিব আজিকালি হাইপ বহুত ইম্পৰ্টেণ্ট এটা মানুহে 4বাৰকৈ হাইপ দিব পাৰে বুলি মই শুনিছোঁ গতিকে দি দিব এইটো আৰু তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ